আসলতে অনুদান লৈ এই ঘৰটোত উপস্থিত হৈছে আৰু এই পৰিয়ালটোৰ কাষত থিয় দিছে। কিন্তু আজিৰ দিনত এনেকুৱা যুৱক একতা ওলাই আহিব লাগে যি দুখীয়া দৰিদ্ৰ হৈ কাম কৰি আছে। আপোনালোকে হয়তো সামাজিক মাধ্যমত এই ব্যক্তিজন এক্টিভ থাকে, আপোনালোকে হয়তো প্ৰত্যক্ষ কৰিছে। বিভিন্ন সময়ত কিন্তু দুখীয়া দৰিদ্ৰৰ কাষত থিয় দিয়া এই সাইদুৰ ৰহমান আজি এইটো পৰিয়ালৰ ঘৰতো আহি উপস্থিত হৈছে। যদি সম্ভৱপৰ হয় মই আচলতে সন্তানকেইটাক দেখাম, আচলতে সম্ভৱপৰ নহয়। চাওক, এনেকৈ জোৰ জবস্তি এনেকৈ ধৰি ৰাখিছে, কোনো নিয়ন্ত্ৰণত নাই। এনেকুৱা এটা অৱস্থা, ব্ৰেইনত কাম নকৰা এটা অৱস্থা, বিকলংক, সম্পূৰ্ণ এটা বিকলংক অৱস্থা, কথা ক'ব নোৱাৰে। তিনিটা সন্তানে বুবা। আল্লাহৰ কেনেকুৱা এটা কাম, আল্লাহ যি কৰে ভালে কৰে। কিন্তু এনেকুৱা এটা পৰিস্থিতি বৰ্তমান অভিভাৱকটো চিন্তিত হৈ পৰিছে, চাইছে কেনেকুৱা এটা অৱস্থাত ধৰি আছে। আৰু এইটো ঘৰ, যিটো ঘৰ মোৰ পিছফালে আপোনালোকে চাই আছে, এইটো ঘৰতে তেওঁলোকে জীৱন যাপন কৰি আছে। কিন্তু আজিলৈকে এটা প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী গৃহ তেওঁলোকে লাভ কৰা নাই। চৰকাৰী যি আঁচনি, যি বিকলংক পেঞ্চন তেওঁলোকে পাব লাগিছিল, কিন্তু আজিলৈকে এই পেঞ্চন পাব নাই। বহুতো দুখজনক খবৰ। যদি এই ভিডিঅ'টো যদি ইলিয়াছ ডাঙৰীয়াই চাই আছে, আপুনি কি কৰিছে 15টা বছৰ? এনেকুৱা পৰিয়ালৰ যদি আপুনি কাম কৰা নাই, দলগাঁও সমষ্টিৰ আপুনি কি কাম কৰিছে? যদি এনেকুৱা পৰিয়ালৰ কাষত আপুনি থিয় দিয়া নাই, আপোনাৰ চকুৰ আগত নাকৰ তলতে এনেকুৱা ঘৰ নাগাজান গাঁৱৰ, আপুনি এতিয়ালৈ এই দৃষ্টিগোচৰ যদি আপোনাৰ হোৱা নাই, কিয় হোৱা নাই? আপুনি কাৰ হৈ কাম কৰিছিল 15টা বছৰ? মই প্ৰশ্ন কৰিম এই প্ৰতিবেদনৰ যোগেদি। আজি এইটো কাৰণে প্ৰশ্ন কৰিম, এনেকুৱা মানুহ চাই আচলতে প্ৰতিবেদন যেতিয়া আমি যুগুত কৰিব আহিছোঁ, আমাৰ চকুৰ পানী বৰ্তমান ওলাই পৰিছে। এনেকুৱা এটা পৰিস্থিতি। আচলতে এইটো পৰিয়ালৰ কাষত আজি সাইদুৰ ৰহমানক হতুৱাই এই পৰিয়ালটো ক্ষুদ্ৰ এটা আৰ্থিক অনুদান বিধায়ক মুজিবুৰ ৰহমানে আগবঢ়াইছে। এই প্ৰতিবেদনৰ যোগেদি একতা এনেকুৱা সাইদুৰ ৰহমান ওলাই আহিব লাগে আৰু দুখীয়াৰ কাষত থিয় দিব লাগে। যদি সম্ভৱপৰ সময় সাইদুৰ ৰহমানৰ পৰা মন্তব্য ল'ম। দেখা গৈছিলে আপুনি সামাজিক মাধ্যমত ফেচবুকৰ জৰিয়তে আপুনি এটা পোষ্ট দিছিলে। হয়, সেই পোষ্টটো আচলতে ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছিলে। তাৰপিছতে মুজিবুৰ ৰহমানৰ নিৰ্দেশমৰ্মে আপুনি আজি ঘৰটোত উপস্থিত হৈছে, কি ক'ব? চাওক, আজি আমি ইছলাম ধৰ্মৰ মানুহ, ইছলাম মানে হ'ল শান্তি। আজি যদি মই গোজ ভাত খাওঁ, মোৰ ঘৰৰ পাকতে যদি এজন দুখীয়া মানুহ আছে, দৰিদ্ৰ মানুহ আছে, সি যি কাষ্টৰে হওক, ইয়াকো কিন্তু আমাৰ চাব লাগিব। মই অকলে গোজ আৰু মাছ খালে নহ'ব। মোৰ ঘৰৰ আশে পাশে যিমান দুখীয়া আছে চবকে চাব লাগিব, সিহঁতকো খুৱাব লাগিব। যিহেতু আমি চবেই মানুহৰ বাবে এনেধৰণৰ কাম যদি আমি যুৱক ইয়ং জেনেৰেশ্যনে যদি কৰি যাওঁ, নিশ্চয় আমাৰ দলগাঁও সমষ্টিৰ ভিতৰত গৰীব দুখীয়া কমি যাব। আৰু মানুহ যে মানুহৰ কাৰণে ইয়াত আজি এইটো মানে পোৱা নাই। তাৰ কাৰণ কি? যোৱা 15টা বছৰত দলগাঁও সমষ্টিৰ বিধায়ক ইলিয়াছ আলী, যাক নিমাতী কন্যা বুলি গোটেই অসমত প্ৰচাৰ হৈছে, বিধানসভাৰ মজিয়াত স্পীকাৰৰ সন্মুখত মুখ খুলি চাই পোৱা নাই। তাৰমানে হাৱা নাপায়, ভয় পায়। এই ইলিয়াছ আলীৰ ঘৰৰ কাষতে এই গোলাপ হুছেইন নামৰ মানুহজনৰ ঘৰ, গোটেই ফেমিলি বিকলংগ প্লাছ বুবা। আজিৰ তাৰিখলৈকে এখেতে বিকলংগ অফিচৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ অনুদান পোৱা নাই। তাৰ কাৰণ এই ইলিয়াছ আলী মহোদয়ে খবৰ লোৱাই নাই। যোৱা 15 দিন আগতে মই ফেচবুক পোষ্ট কৰিছিলোঁ। মাত্ৰ এই ফেচবুক ভিডিঅ'টো আমাৰ দলগাঁও সমষ্টিৰ বৰ্তমানৰ বিধায়ক, জনদৰদী দুখীয়াৰ বিধায়ক আলহাজ মুজিবুৰ ৰহমান চাহাবৰ দৃষ্টিগোচৰ হৈছিল। এই সামান্য ভিডিঅ'টো চাই মুজিবুৰ ৰহমান চাহাবে আজি মোৰ নিৰ্দেশ দিছে যে ইমিডিয়েট এই বিকলংগৰ ফেমিলিত উপস্থিত হ'ব লাগে আৰু মোৰ ফালৰ পৰা যি অনুদান দিছোঁ লগালগ দিব লাগে আৰু আশ্বাস দি আহিব লাগে। এই বিকলংগ ফেমিলিৰ হৈ কি কৰিব লাগে মই কৰি দিম, কথা দি আহিবা। সেই নিৰ্দেশমৰ্মে আজি উপস্থিত হৈছে। হয়, সেই নিৰ্দেশমৰ্মে আমি আজি এই বিকলংগ ফেমিলিত উপস্থিত হৈছোঁ। আপুনি বিভিন্ন সময়ত দুৰ্নীতিৰ হকে বা দুখীয়াৰ কাষত আপুনি থিয় দিছে। সামাজিক মাধ্যমত আপোনাক সকলোৱে চিনি পায়। সাইদুৰ ৰহমানৰ যি আপোনাৰ যি প্ৰফাইল, সেই তাতে গ'লে দেখা যায় আপুনি বিভিন্ন সময়ত দুখীয়া দৰিদ্ৰৰ কাষত থিয় দিছে। আপোনাৰ মনত কেনেকুৱা ধৰণৰ আশা আছে ভৱিষ্যতে? এতিয়া চাওক, মোৰ মনৰ কথা হ'ল, চাওক, মই ফাৰ্ষ্টতে কৈছোঁ, যদি মই গোজ বা মাছ ভাত খাওঁ, মোৰ গাঁৱত যিমান দুখীয়া মানুহ আছে চবেই গোজ মাছ ভাত খাব লাগে। মানুহ মানুহৰ বাবে। মই এটা কথা বাৰ বাৰ কৈছোঁ, মানুহ মানুহৰ বাবে আৰু কামে পৰিচয়। যিহেতু বৰ্তমানলৈকে এই পৰিয়ালটো বৰ্তমান চৰকাৰী পেঞ্চন বা আঁচনিত অন্তৰ্ভুক্ত হোৱা নাই, তেনেকুৱা দাবী জনাব নেকি বৰ্তমানৰ যি বিধায়ক মুজিবুৰ ৰহমান, বা তেনেকুৱা দাবী জনাব নেকি আপুনি? এতিয়া আমাক আলহাজ মুজিবুৰ ৰহমান চাহাবে এইটো ঘৰত পঠোৱাৰ আগতেই কৈ দিছে যে মই যি অনুদান আগবঢ়ালোঁ এইখিনি সিহঁতৰ হাতত দি সিহঁতক কথা দি আহিব যে চৰকাৰৰ ফালৰ পৰা আৰু MLAৰ ফালৰ পৰা
যিমানখিনি সহায় সহযোগ কৰিব লাগে ইনশাআল্লাহ বৰ্তমানৰ বিধায়ক আলহাজ মজিবুৰ ৰহমান সাহেব কৰিব। লাগিলে এই সম্পৰ্কে বিধানসভাত উত্থাপন কৰিব। তথাপি মজিবুৰ ৰহমান দুখীয়াৰ হৈ কাম কৰি আছে আৰু আগন্তুক দিনত যিমান দিনলৈকে জীয়াই থাকিব দুখীয়াৰ হৈ কাম কৰি যাব। ধন্যবাদ জনাইছোঁ। এয়া আছিলে যি সমাজসেৱক ছাইদুৰ ৰহমান। ইতিমধ্যে কি কৈছে আপোনালোকে শুনিছে। এই যি পৰিয়াল আচলতে যি অভিভাৱক পিতৃৰ পৰা যদি সম্ভৱপৰ হয় আমি মন্তব্য ল'ম, কি ক'ব? যিহেতু আপোনাক আজি মজিবুৰ ৰহমানৰ তৰফৰ পৰা আপোনাক আৰ্থিক অনুদান আগবঢ়োৱা হৈছে, কি ক'ব? কেনেকৈ চলি আছে আপুনি? মই বহুত কষ্ট কৰি মই চলি আছোঁ। মই কেইটা সন্তান আপোনাৰ? 3টা সন্তান, এটা ল'ৰা 2টা ছোৱালী। ইনকাম কেনেকৈ কৰি আছে? ইনকাম মই গাঁওবিলাক মই ঘূৰি আছোঁ। চাউল দি আছে, দাম দি আছে, দাম দি আছে। তাৰমানে ভিক্ষা কৰে। মই ভিক্ষা কৰি আছোঁ। এনেকৈ মই চলি আছোঁ। প্ৰথম যি ছোৱালী বয়স কিমান? এতিয়া এটা 18 বছৰ আৰু এটা হ'ল আপোনাৰ 12 বছৰ আৰু এটা হ'ল 7 বছৰ। মানে অসুবিধা কি? কথা ক'ব নোৱাৰে নেকি? কথা ক'ব নোৱাৰে, বিলকুল কথা ক'ব নোৱাৰে। তিনিওটা একে অৱস্থা? এনেকৈ অৱস্থা। ইতিমধ্যে চাওক, ভালকৈ আচলতে ক'ব পৰা নাই, কিন্তু কথা হ'ল কি এই পিতৃগৰাকীও এনেকুৱা লাগিছে অলপ মানসিক বিকাৰগ্ৰস্ত যেন থকা যেন আমাৰ অনুভৱ হৈছে। কিন্তু সেই ঘৰতে 3টা সন্তান, আজি এনেকুৱা এটা অৱস্থা বৰ্তমান দেখা গৈছে। মোৰ যদি সম্ভৱ হয় মই ঘৰটো দেখাবলৈ মই অনুৰোধ জনাম। আচলতে এইখন যি আচলতে ঘৰ আছিল, আপোনালোকে চাইছে, এই ঘৰটোতে তেওঁলোকে আচলতে বৰ্তমান জীৱন যাপন আচলতে তেওঁলোকে কৰি আছে। বৰ্তমান তেওঁলোকে এনেকুৱা তেওঁলোকে খোৱা বোৱা কৰি আছে, তেওঁলোকে আপোনালোকে চাইছে ইতিমধ্যে দেখাই আছে। এনেকুৱা এটা দুৰৱস্থা বুলি ক'ব লাগিব এই পৰিয়ালটোৰ। বৰ্তমান নচলা অৱস্থা হৈ পৰিছে আৰু এই প্ৰতি লক্ষ্য ৰাখি আজি সমাজসেৱক ছাইদুৰ ৰহমান, বিধায়ক মজিবুৰ ৰহমানৰ নিৰ্দেশমৰ্মে এই ঘৰটোত উপস্থিত হৈ ক্ষুদ্ৰ এটা আৰ্থিক অনুদান আগবঢ়াইছে। আপোনালোকক এই প্ৰতিবেদনৰ যোগেদি আপোনালোকক মই এটা কাষৰ আহ্বান জনাম, আপোনালোকে যদি পাৰে এই পৰিয়ালটোৰ কাষত থিয় দিয়ক আৰু যিমান পাৰে আচলতে সহায় কৰক। এনেকুৱা পৰিয়ালক সহায় কৰিলে আপুনি যথেষ্ট আপোনাৰ এনেকুৱা আল্লাই যিহেতু আপোনাক বনাইছে, এনেকুৱা পৰিয়ালৰ কাষতে থিয় দিয়া আপোনাৰ দায়িত্ব আৰু কৰ্তব্য। আপুনি যদি খাইছে, বেলেগে যদি খোৱা নাই, আপুনি খবৰ লোৱাটো আপোনাৰ দায়িত্ব। আপোনালোকে ইমান পৰ চাই আছিলে টি নিউজ অসম, মই তুফাত যাব।